নমস্কাৰ, মোৰ নাম জয়ন্ত বৰা আৰু আপোনালোকে চাই আছে JB আছাম ব্লগ। আৰু আজি হ'ল মহাশিৱৰাত্ৰি আৰু ঘৰতো পূজা ভাগ পাতিছোঁ। আৰু এইফালে বাবাৰ মন্দিৰো খুব ধুনীয়াকৈ ৰং কৰা হৈ গ'ল, চাওক। আৰু এইফালে ঝাণ্ডা লগোৱা হৈছে। এইফালৰ পৰা অলপ আপোনালোকক দেখাওঁ। আৰু এইফালে চনতাবোৰ লগোৱা হ'ল, যিহেতু সন্ধিয়া আজি নাম এভাগো হ'ব। আৰু প্ৰথমতে বাবাক কাপোৰ পিন্ধাই লওঁ, তিথি লগাৰ পিছত বাবাক কাপোৰ পিন্ধাব নোৱাৰিম আৰু সেইবাবে। আৰু তাৰপিছত আমি যাম বজাৰলৈ, যিহেতু আজি খিচিৰি আৰু ভাজি আয়োজনো কৰা হৈছে। আৰু প্ৰবীণ আহিছে, প্ৰবীণ মই একেলগে যাম বজাৰ কৰিবৰ কাৰণে। তো ব'লক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। ডাঙৰ মন্দিৰটো গাইজ ফাইনেলি বাবাক কাপোৰ পিন্ধিব হৈ গ'ল। আৰু এইফালে ঘৰৰ কামখিনি হৈ গ'ল আৰু এতিয়া যাব লৈছোঁ বজাৰলৈ। আৰু এইফালে প্ৰবীণ আছে লগত। হয় না শিৱৰাত্ৰি কেনেকুৱা? প্ৰবীণ মই যাব লৈছোঁ চব্জি কিনিবৰ কাৰণে। গাইজ আহি পালোঁ বজাৰ, আৰু এইফালে চব্জি লওঁ অলপ। চব্জি বজাৰ কৰা হৈ গ'ল আৰু এতিয়া প্ৰবীণে আলু লৈ আছে। এইফালে চব্জি বজাৰ কৰা হৈ গ'ল আৰু খিচিৰি যোগাৰখিনিও হৈ গ'ল। আৰু এতিয়া যাব ওলাইছোঁ মহাভৈৰৱ মন্দিৰলৈ। প্ৰবীণে শৰাই এখন দিব মহাভৈৰৱ মন্দিৰত, আৰু ময়ো যাওঁ আৰু আপোনালোককো লৈ যাওঁ, ব'লক। গাইজ আহি পালোঁ ঘৰ, আৰু এইফালে চব্জি ওলোৱা হৈ গ'ল। আৰু এতিয়া যাব ওলাইছোঁ গাখীৰ আনিবৰ কাৰণে, বাবাকো ঢালিব লাগিব আৰু অলপ পায়সো বনাম সেইবাবে। গাইজ ঘৰ আহি পালোঁ গাখীৰ লৈ, আৰু এতিয়া বাবাক পূজা ভাগ দি লওঁ, যিহেতু তিথি লাগি গৈছে। আৰু গাইজ গা ধুই আহিলোঁ আৰু বাবাক পূজাটো দি লওঁ, আৰু নাম পাৰ্টিও আহি পাইছে, ব'লক। ঘৰতে মই কৰি তাই ৰাতি ৰাতি যে অহা নাই। অনেকটা অপৰাধ সৰ্বঅপৰাধ মাৰ্জনা কৰি তেওঁলোকে হৰ পাৰ্বতীৰ উপলক্ষে যি তেওঁলোকে মনৰ বাঞ্ছা লৈ ইয়াতে সেৱা ধৰিছে, এই সেৱাতে সন্তুষ্ট হয় যেন আটাইকেইটা পৰিয়ালৰে মংগল হ'ব লাগে বছৰটো। আগৰবাৰো যাতে অহাবাৰো যাতে এনেকৈ তোমাৰ শ্ৰীচৰণত সেৱা ধৰিব পাৰে, এইখিনি আইসকলক প্ৰাৰ্থনা কৰোঁ। ৰাম হৰি হ'ব দিয়া। যাব যাব
নামভাগ খুব ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া বৰমাহঁত গ'ল আমাৰ ঘৰৰ ওচৰত যোনটো শিৱ মন্দিৰ আছে তাতে নাম গাবৰ কাৰণে। আৰু এতিয়া আহিছে প্ৰবীণ দা আৰু প্ৰবীণ দা ককাইকতো আহিছে। ব'লক আপোনালোকক দেখাওঁ। আছে কোৱা বাৰটা পাৰি আছে চোৱা এই তাৰ বাল্টি ভৰা আছে গাইজ এতিয়া বাজিছে ৰাতি 10টা আৰু আমাৰ পূজা অলপ দেৰি হ'ব, 12:30 1টামান বাজিব। আমাৰ ঘৰত যোনজন পূজাৰীয়ে পূজা কৰিব তেওঁ এতিয়া আমাৰ ঘৰৰ ওচৰত যোনটো শিৱ মন্দিৰ আছে তাতে পূজা কৰি আছে। তাত পূজা খতম কৰি আহি তাৰপিছত আমাৰ ঘৰত পূজা কৰিব আৰু 11:30 12টামানৰ পিছত মই আৰু প্ৰবীণ দা মিলি পেলাই খিচিৰিখিনিও বনাব লাগিব। গাইজ এতিয়া যাব ওলাইছে আমাৰ ঘৰৰ ওচৰত পূজালৈ আৰু তাতে পূজা চলি আছে আৰু ৰাইজকো খিচিৰি খুৱাই আছে। ভাবিছোঁ আপোনালোককো অলপ দেখাওঁ, ব'লক। টানিব ঠাণ্ডা হ'ব দে না আৰু এতিয়া আমি ফিনিছ শেষ কৰি যাব লাগে নেকি? গাইজ আহি পালোঁ ঘৰ আৰু পূজাৰীও আহি পালে আৰু এতিয়া পূজা ষ্টাৰ্ট হ'ব। ব'লক আপোনালোককো এইখিনি দেখাওঁ। नमः शिवाय निवेदयामि नमः जलंति नमः अष्टाभाग सिद्धिमिश्रिता लडुकाभोगं संप्रीका सिद्धिमिश्रिता आय निवेदयामि नमः जलंति नमः ओम विष्णु ओम तत्सलाम सिद्धि ओम मज्जा श्रीतरता सौरा ब्राह्मण पिता कृष्ण गोविंदाय नियम महापुर मंगल कोई भक्ता मनोकामना सिद्धि के लिए प्राप्त के लिए मंगल विधान करी गृहपति राय को प्रसन्न हो प्राय महापुर रक्षा स्वस्ति গাইজ ঘৰৰ পূজাৰ পৰা খুব ধুনীয়াকৈ হৈ গ'ল আৰু বামুণকো বিদায় দিলোঁ আৰু এতিয়া খিচিৰি বনাব লাগে। মই প্ৰবীণ দা মিলি পেলাই খিচিৰিখিনি বনাওঁ, ব'লক। আৰু এইফালে প্ৰবীণ দা লাগি আছে, পুৰা চব্জি বনাই আছে। এইফালে প্ৰবীণ দা হৈছে নাই চব্জি? দেৰি আছে। ভাজিখিনি হৈ গ'ল আৰু ইয়াৰ পিছত খিচিৰি বনাম। প্ৰবীণ দা নমাই আছে। হৈ গ'ল প্ৰবীণ দা? হৈ গ'ল। আৰু এতিয়া খিচিৰিখিনি বনাই দিওঁ। খিচিৰি হৈ গ'ল আৰু এই টৌটোতে ৰাখিম। আৰু এতিয়া বাজিছে ৰাতি 3টা আৰু ভাবিছোঁ মহাভৈৰৱৰ মন্দিৰৰ পৰা আহোঁ, যিহেতু বাবাৰ পূজা চলি আছে তাত। খিচিৰি বনোৱা হৈ গ'ল আৰু এতিয়া প্ৰবীণ দা মই যাব ওলাইছোঁ মহাভৈৰৱ মন্দিৰলৈ। ভাবিছোঁ বাবাক অলপ দৰ্শন কৰি আহোঁ আৰু আপোনালোককো দৰ্শন কৰালৈ আহোঁ ব'লক।
গাইছ এতিয়া বাঢ়িছে ৰাতিপুৱা 4টা আৰু এতিয়া আছোঁ বৰ্তমান মহাভৈৰৱ মন্দিৰত আৰু আহিলোঁ বাবাক দৰ্শন কৰিবৰ কাৰণে আৰু মোৰ লগত প্ৰবীণ দা আছে। প্ৰবীণ দা কেনেকুৱা দৰ্শনটো? খুব ধুনীয়া দৰ্শন হৈছে বাবাক দৰ্শন খুব ধুনীয়া হৈ গ'ল আৰু এতিয়া যাব ওলাইছোঁ ঘৰলৈ আৰু পোহৰে হৈছে আৰু লাহে লাহে। ঘৰ আৰু বাবাক খুব ধুনীয়া দৰ্শন হ'ল আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। নেক্সট এটা ভিডিঅ'ত লগ পাম। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কমেণ্ট এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ। হৰ হৰ মহাদেৱ আৰু পোহৰে হ'ব আৰু আধা ঘণ্টামানৰ পিছত।